খবৰ আপোনালোক আশা কৰিছোঁ আপোনালোকে ভালেই মোৰো ভালেই আসসালামু আলাইকুম আজি নেক্সট ডে মই কালি ভিডিঅ' বনোৱাই নহ'লে যিমানটো বনালোঁ সিমানটোকে আপলোড কৰিলোঁ আপোনালোকে ইমান নাচায় তো ভিডিঅ'বিলাক চাব ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্টটো কৰি দিব ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো নাইৰাই চিকুবান্তি চাই আছে তো এতিয়া মই মেগী বনাম মেগী খামগৈ ভোক লাগিছে আজি দিনটো একো খোৱাই নাই ভোক লাগিছে সেইকাৰণে যাওঁ অকণমান মই মেগী বনাইছোঁ খাবলৈ ভোক লাগিছে মেগীখিনি নাইৰাক দিলোঁ বনাই জ্বলা নিদিলোঁ মই অকণ জ্বলা দি লৈছোঁ খোৱাৰ পাছত দেখাম বাৰু কাৰ্টুনৰ যে ফেৰেজ দিয়ে তাতকেও ভাল পটা পাতলি কোন থাকে একোৱে দেখা নাই গুড মৰ্নিং এভৰিৱান কি খবৰ মোৰ ভালেই এয়া লাকি আজি তাৰমানে গোটেই ৰাতিটো জ্বলাইছে চাইড লৈহে তাক ঠিক কৰিব পাৰি ভৰি থাকিব চাব দিয়ে বাহ 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 সেইখিনিত বগৈ যা সেইখিনিত বগৈ ইমান জ্বলাইছে ৰাতিপুৱা 3টাতে উঠি লৈ চিঞৰি তাৰপিছত মই বাহিৰলৈ লৈ আহিলোঁ 3টা বজাত অকলে উঠিছোঁ কোনো নাই আমি আহিছিলে তাৰপিছত বেটি আহিব নিদিলে আমি তাৰপিছত 3টা বজাত উঠি ইমানেই চিঞৰিছে আৰু ইমান কুঁৱলী তাৰপিছত মই তাক ইয়াত থৈ পেলাই মই ভিতৰলৈ গৈছোঁ আকৌ চিঞৰীয়া আছে ওচৰৰ মানুহৰ দিগদাৰ হয় ন তো ইমানেই চিঞৰিছে তাৰপিছত মই 5বাৰমান উঠিছোঁ তাৰ কাৰণে তাৰপিছত লাষ্টত উঠি গুচি আহিলোঁ তাৰপিছত ৰখি আছোঁ তাৰ মই ইমান ধুনীয়াকৈ কম্বল চম্বল দি মেৰিয়াই দিছোঁ না ওলাই গুচি গৈছে বহ কি হৈছে ইয়াত বহ ইয়াত কোন বহিব একদম চিঞৰ বাখৰ নচলিব আজি অকণ ৰ'দটো ওলাইছে অকণমান ৰ'দতে বহোঁ দিনটো কি কাম কৰোঁ দেখাম এতিয়া গাও ধুবলৈ আছে গা পা ধুই মেলি হেৰি কৰি বাৰু অকণমান ৰ'দত বহি লৈছোঁ গা পা ধুম দেৰিকৈ চব শুয়ে আছে মইহে উঠিলোঁ দেই আজি দেওবাৰ কাৰণে বাকী কি কৰোঁ আজি দেখাম বাৰু বজাৰলৈ যাওঁ যদিও দেখাম বাৰু তো গাইজ আজি ইমানেই ধুনীয়া ৰ'দটো দিছে নহয় সেইকাৰণে উঠি যাবলৈ মন যোৱা নাই ঠাণ্ডা দিনত আৰু ৰ'দটোৱে লাগে ন ৰ'দটোৱে মেইন তো উঠি যাব মন যায় মোৰ ভিতৰতে ৰ'দটো ধুনীয়াকৈ আহিছে যে এইফালে গোটেই পথাৰ সেইকাৰণে গছ গছনি নাই ৰ'দটো ধুনীয়াকৈ আহিছে যে বহুত ভাল লাগিছে এইখিনিতে বহি আছোঁ এইখিনি বাকী আজি বজাৰো আছে দেওবৰীয়া বজাৰ তো যাম আৰু পাচলিৰো যি দাম তথাপিতো আনিবই লাগিব পাচলি কিন্তু আমাৰ ঘৰত কোনো নাখায় শাক চাক খাওঁ আৰু বেলেগ পাচলি নাখাওঁ বাকী দিনটোত যি কৰোঁ দেখাম আৰু এইবিলাক চাওকচোন কি উঠিছে ৰাতি মহে কামুৰিলে নে কি চুলিখিনিও ধুব লাগিব ষ্ট্ৰেট কৰিছিলোঁ কিন্তু ভৰি স্পাই কৰা নাই পাৰ্লাৰলৈ যাবলৈ সময় নহয় তো চুলিখিনি অৱস্থা সৰি অৱস্থা নাই চুলিখিনি দেখিছেনে সৰি অৱস্থা নাই কালাৰটো কেনেকুৱা হৈ গৈছে মোৰ চুলি কালাৰ এনেকুৱাই বাৰু আগৰ পৰাই জন্মগত ক'লা নহ'লে মোৰ চুলিখিনি কিছুমানে ইমান ধুনীয়া ক'লা চুলি দীঘল চুলি থাকে মোৰো মন যায় তেনেকৈ কিন্তু নহয় আগতে সৰু আছিলে চুলি এতিয়া সৰি অৱস্থা নাই কাৰণো মুখ লাগিছে বাকী কি আৰু চাহ তাহ খালে নাই মইতো খোৱাই নাই খাম আৰু দেখিছেনে কিমান ধুনীয়া ৰ'দ দি আছে গৰু ছাগলী ইয়াত ঘূৰি ফুৰিছে ৰ'দটো আৰু বহুত ভাল লাগিছে আজি এইটো ৰ'দত টেঙা খোৱা ৰ'দ এয়া মই চাহ খাব লৈছোঁ ৰাতিপুৱা বেছি চাহ নাখাওঁ অকণমান খাইছোঁ এই মেৰি বিস্কুট লৈছোঁ ভোক লাগিছে যে সেইকাৰণে আৰু এইটো চানপাপৰি খাই লওঁ মই এয়া এতিয়া কালাৰ পেলালে দেই গাইজ এয়া নাইৰা উঠি আহিছে পহুক লৈছে আজি দেৰিকৈ উঠিছে তাই আজি 8টা বজাত উঠিছে তাই চুলি তুলি ফনিওৱা নাই মুখ চুখ ধোৱা নাই তেনেকৈ আহি পহুক লৈছেহি এয়া গোটেই মূৰত উফি হৈছে
চুলিখিনি অকণ কাটি দিম কৈছোঁ, সেইটো নেকাটে, মুখখন অকণমানি হৈ গৈছে, দেখিছে নাই? যোৱা মুখখন ধুই ল'বা, মই ব্ৰাছ চ্ৰাছ ওলোৱাই থৈছোঁ। যোৱা ব্ৰাছ চ্ৰাছ কৰি আহাগৈ, এনেকৈ থাকিব নাপায়, জাৰ্মছ হ'ব। নেহিহে নহয়, টেনশ্যন মানে যেতিয়া দাঁতৰ বিষ হ'ব তেতিয়াহে গম পাবা। যোৱা পহুক এনি টাইম লৈ থাকিব নাপায়, গম পালা নাই? কামুৰি দিলে একদম বীজাণু বাঢ়িব গোটেই। হ্যাঁ, এলিজা নানীক তেজ ওলাই দিছিলে, দেখিছ না? এনেই হৈছে নহয়, নহয় এলিজা নানীক দেখিলি না? আঙুলিত পাক কামুৰি তেজ ওলাই দিলে। ইয়াক বেছিকৈ লৈ নাথাকিবি, ইমানেই ক্ষীণাইছে ছোৱালীজনী, দেখিছে না? একো নাখায়, ভাত পানী। ঠিক আছে বাই, মোক এৰি দিয়া, এৰি দিয়া, এৰি দিয়া, এৰি দিয়া। খং উঠিব যদি কামুৰি দিব দেই। এইখনত কি আঁকি থৈছে দেখিছেনে? উঠা আৰু এতিয়া বহুত টাইম হ'ল, উঠা। ৰ'দ দিছে ইমান ধুনীয়া, টোপনি লাগি থাকিলে নহ'ব নহয়, ইমান ধুনীয়া ৰ'দ দিছে। উঠা, অকণ ৰ'দত বহা গৈ, যোৱা অকণ পঢ়িবা ব'লা, পঢ়িবা ব'লা। এক্সাম আকৌ আহিবই, এনুৱেল। এইবাৰ ফাৰ্ষ্টত যাব লাগিব আকৌ। আজি মিটিং আছে স্কুলত, মাতিছিলে। তেনেকৈ হ'লে নহ'ব আৰু, নিজে জিদ কৰিব লাগিব এটা যে মই যামেই। চায়েন্স জানো, তুমিহে জানা কিমান পাবা। মেথছতে অকল পালে নহ'ব নহয়, আছামিছতো পাব লাগিব। তুমি আছামিছ নাজানাই। সেইটোতো চব মানুহে জানিব ন, সৰু কেঁচুৱা এটাও জানিব সেইটো, কিন্তু ক খখিনি ভালকৈ শিকিব লাগিব ন। ৱালত লিখিলে নহ'ব নহয়। গাইজ আজি পদিনা আনিছিলে, আমি আজি চাটনি কৰিম বুলি ভাবিছোঁ। গাইজ এতিয়া চব্জি বনাব গ'লোঁ, গৈ পেলাই দেখিছোঁ গেছ নাই। এতিয়া আকৌ গেছ আনিবলৈ ফোন কৰিছে, আনি দিব এতিয়া মামা এজনে। তো গেছটো অনাৰ পাছতহে বনাব পাৰিম আৰু। কাৰেণ্টটো ইমান অশান্তি কৰি আছে কাৰেণ্টত বনাবলৈ, তো কাৰেণ্টতো বনাব নোৱাৰি। এতিয়া অকণ মই সেইকাৰণে বহি লৈছোঁ। কাৰেণ্টতে নাইৰাক মেগী বনাই দিলোঁ, মেগীটো ঠাণ্ডা হ'ব দি থৈছোঁ, খাব আৰু শাক মানে বইল কৰিম বুলি ভাবিছিলোঁ আজি শাক। তাৰপিছত বইল কৰিবলৈও মানে গেছ শেষ, আৰু পদিনা চাটনি কৰিলোঁ, দেখাম বাৰু আপোনালোকক। বাকী আমিহঁত গ'ল এতিয়া চাৰিআলি, জেবিনে হুডি এটা আনিব বোলে ভণ্টিয়ে। তো ইমান চৰ্দি লাগিছে ৰাতি, চৰি গাইজ। আমিয়ে ফোন কৰিছিলে, গেছৰ কথা ক'লে যে, তো গেছটো আনিব লৈছে মানে, এতিয়া দি থৈ যাবহি। তো মানে ইমান অশান্তি লাগে, ইমান সোনকালে আমাৰ গেছ শেষ হৈ জানেনে, এমাহ কমপ্লিট নাযায়। আৰু বিলো আমাৰ ইমান এগাল আহে, ইমান কি মানে হৈছে, আগতে এনেকৈ নহয়, ইমানেই আজিকালি কি হৈছে, 3000 4000 বিল, আৰু গেছতো বহুত দাম, 1200 1300 মানে হ'ব নেকি, নাজানো ইমানটো। আৰু কি ক'ব আৰু, বস্তুৰ দাম। এতিয়া মাৰ্চ মাহত বোলে দৰমহাও নাপায়, আবাৰ কাটি দিব টেক্সত। এইবাৰ আৰু সুদা ভাত খাব লাগিব আৰু। আজি ৰ'দটো দিছে, ভাবিছোঁ কাপোৰখিনিকে ধুওঁ, কিন্তু লাইনটোৱে আজি খেলি মেলি কৰিছে, ধুবলৈ নোৱাৰি। কাপোৰ বেছি নাইও বাৰু, ধুই থকাই হৈছে, কাপোৰ কেইটামানহে আছে। নাইৰাই চাই আছে চিকু বান্তি, আৰু তাই মেগী খাব লাগে। মেগী খাবলৈ মানে গৰম হৈ আছে যে, লাইনটো অশান্তি কৰি আছে, সেইকাৰণে মেগীখিনি তাইক তেনেকৈয়ে দিম বুলি ভাবিছোঁ, আৰু ঠাণ্ডা কৰি পেলাই দিম আৰু মেগী খোৱাও বেয়া, পেটৰ বিষ ধৰে তাইক, কিন্তু নামানে। মই কালি মেগী অকণমান খালোঁ, ৰাতিলৈ ইমানেই পেট বিষাইছে, মেগী খালেই মোৰ পেট বিষায়, কি হয় নাজানো, মুখ লগাই আছে নেকি। তো মেগী বস্তুটো বেয়া, স্কুলতো তাহাঁতক খাবলৈ নিদিয়ে। নাইৰাহঁতৰ স্কুলত মনা কৰে যে মেগী চেগী নাখাব, মেগীত ময়দা দিয়া থাকে বা কিবা কিবি কেনেকৈ কয় আৰু,
নাজানো কিন্তু মেগী খাবলৈ নাপায় আৰু নালাগে এনে মেগী খাবলৈ বেমাৰ হয় বোলে বহুত মোৰ কাণফুলিযোৰো বেকা হৈ গৈছে শুওঁতে এনেকৈ আৰু মই বেলেগ কাণফুলি পিন্ধিবও নোৱাৰোঁ সোণৰ বাহিৰে বেলেগ কাণফুলি পিন্ধিলে মোৰ এইডোখৰ ফুলি যায় এনেকৈ ৰাতি যে সোনকালে ওলাই দিলোঁ একদম ইমানেই চৰ্দি লাগিছে এতিয়া থাকিব পৰা নাই বাকী কি কৰোঁ দেখাম আৰু গেছটো আহি লওক বা এতিয়া এয়া নাইৰাই চাহ খাব লৈছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই এই চানপাপৰি দিয়ে খাইছে বাহিৰত ৰ'দ পুৰা এইফালে চিকুবন্তি চলি আছে এইফালে পগলা হৈ গৈছে চিকুবন্তিৰ কাৰণে लोग स्लीप वॉकिंग करते हैं तुम तो स्लीप डांसिंग करते हो मुझे सोने के लिए बेड चाहिए डांस फ्लोर नहीं डांस फ्लोर मेरा है बंटी का मैट्रेस नया है डबल साइडेड सॉफ्टनेस के साथ এটা পগলা ডান্স বুলি কয় গাইজ এয়া নাইৰাৰ স্কুলৰ পিক হয় যোৱা বছৰৰ কাম কৰিছোঁ 1 2 3 4 এয়া 5 লগৰ 6 ষ্টুডেণ্টখিনি 7 এইজনী নাইৰা 9 10 এইজনী 11 মেম 12 13 প্ৰিন্সিপাল 14 15 এয়া 16 ক্লাছ টিচাৰ 18 টা ল'ৰা ছোৱালী আছে আমাৰ নাইৰাই সৰু গোটেইখিনি বয়সতো সৰু আৰু হাইটতো সৰু আৰু এইখন ফটো দিয়া এয়া স্কুলৰ ইউনিফৰ্ম পিন্ধি এয়া স্পৰ্ট ড্ৰেছ পিগ 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 কেজিত আছিলে তাহাঁতি তেতিয়া ক্লাছ কেজিত আমাৰ বহুতকেইটা ল'ৰা ছোৱালী আছিলে বহিবলৈ বেঞ্চ নাছিলে এতিয়া কমি গ'ল ন এতিয়া আমাৰ 4খন বেঞ্চ চলি মানে 2খন বেঞ্চ চলি যায় নাইৰা নতুন কাপোৰ আনিলে নে নানিহঁতে কেতিয়া এই এতিয়া অলপ আগত মোৰতো ফোনিয়ে দিম কিমান পাইছিলোঁ এয়া কম নম্বৰ পাইছিলে কেজিত বহুত কম নম্বৰ পাইছিলে এতিয়া 2 নম্বৰতে যাওঁ এতিয়া 2 ৰেংকত যায় আগতে 16 ৰেংকত গৈছিলে বহুত কম নম্বৰ 16 ৰেংক পঢ়াত একদম মন নাছিলে এতিয়া অকণ আগবাঢ়িছে বাৰু এখন আগৰ আছিলে তথাপিতো পাছ হ'ল আৰু বাৰু একদম লাষ্টতো যোৱা নাই 19টা ল'ৰা ছোৱালীৰ ভিতৰত তাই 16ত গৈছে বহুত কম নম্বৰ পাইছিলে এতিয়া 19টা আছিলে তাৰপিছত এতিয়া অকণ আগবাঢ়িছে বাৰু এতিয়া ছেকেণ্ডত যায় ৰেংক ফাৰ্ষ্টতে যায় কিন্তু ৰেংক ছেকেণ্ডত যায় এইবাৰ ফাৰ্ষ্টত যাব লাগিব তুমি মাৰ খাবা মুখৰ পৰা লেলেটি ওলাই যায় লেতেলি লেতেকা লেলেটি তেতেলি আগতে নাইৰা লেলেটিটোক তেতেলিহে গ'ল তেতেলি ওলাইছে হাতবিলাকত হেৰি পৰি যায় যে তুলতুলা পৰি গ'ল চান্দ পৰি এনেকৈ Video gila. Hello guys. এইখানটা ছেড়ে দিন। Hello guys, আপনাদের কি খবর? মাখা কইছে ভালে আপনাদের ভালে ভালনে? আপনাদের ভাল না? আশা কইছে আপনাদের ভাল। আপনাদের যদি আমার ভিডিওবিলাক পছন্দ করে লাইক করব সাবস্ক্রাইব করব কমেন্ট করব মোৰ চেনেল সাবস্ক্রাইব কৰি দিব এনেকৈ দেখা এতিয়া মোৰ নামটো টিভি চলি আছে কেনেকৈ চলে এতিয়া মই জানগৈ এতিয়া টিভিটো চলি আছে फोटोज एग्जाम पेपर दिखाई देती हूँ এয়া দেখিছেনে তাই বাৰু লেতেৰা কৰি থৈ এনেকৈ গুচি গৈছে যেনেকৈ আছিলে তেনেকৈ পেলাই থৈ গুচি গৈছে একদম মানে কামৰ হেৰি নাই টিভিটো চলিলে আৰু একো গম নাপায়
আমিহঁতে আনিলে কাপোৰ কানি আনিলে আজি গৰমৰ কাপোৰ ঠাণ্ডাৰ কাপোৰ আনিছে ঠাণ্ডা দিনৰ কাৰণে যেনে হুডি আনিলে আৰু কিবা টি চাৰ্ট আনিছে আৰু পজমা চজমা আনিছে কিবা আৰু বেটীৰ কাৰণেও আনিলে মই আনিমগৈহে যোৱাই নাই যাব লাগিব ঠাণ্ডা বজাৰ কৰিবলৈ যোৱা বছৰ কাপোৰখিনি পিন্ধিব মন নাযায় তাইৰ কাপোৰকেইটা এইকেইটা এইটো গৰম পেণ্ট এইটো গৰম পেণ্ট আৰু এইটো হুডি টাইপৰে হয় টুপি নাই খালি গৰম আছে বাৰু দোকানীটোৱে বোলে কৈছে মই যোৱা নাই কেলৈ সদায় গৈ থাকোঁ যে যাম আৰু কেইদিনমানৰ পাছত বাকী এইকেইটা মই তাইক থৈ লওঁ এইখিনি বাকী আপোনালোকক কৈ আছোঁ মই এতিয়া জলফাই টেঙা খাব লৈছোঁ বেলেগ জলকীয়া নাখাওঁ গুড়ি জলকীয়া দি খাম ভাল লাগে গুড়ি জলকীয়া দি খাম তাৰ পৰা চাই আছে মোক ডিম বইল কৰি আছোঁ আলু ডিম ফ্ৰাই কৰি আছোঁ গাইজ ভাত পানী খোৱা হ'ল ভাত পানী খাই লৈ আমি বজাৰো হ'ল বজাৰৰ পৰাও আহিলে এতিয়া হাজবেণ্ডো আহিলে আজি ঘৰৰ পৰা দেখিছে লিপ বাম লগাইছোঁ উঠটো ফাটিছে যে গোটেই চাইডতে লাগি গৈছে নাইৰা আৰু অথনিৰ পৰা টিভিয়ে চাই আছে ভাত পানী খালোঁ ডিম আলু বনাইছিলোঁ তাৰপিছত পদিনা চাটনি তাৰপিছত শাক ভাজি ইমান খালোঁ খাই বৈ এতিয়া অকণ বহি আছোঁ আৰু কি কৰিম শুম বুলি ভাবিছিলোঁ শুবই নাপালোঁ টানি টানি উঠাই দিলে হাজবেণ্ডে শুবই নিদিলে বাহিৰত কিবা সি কাম কৰি থাকিলে মই ৰখি থাকিব লাগে বোলে অকলে কৰিব নোৱাৰে এনি টাইম চিঞৰিয়ে থাকে ভাল নালাগে বাকী এতিয়া শুম বুলি ভাবিছোঁ আৰু জানো চাওঁ শুব পাৰিম নহ'লে টিভিকে চাওঁগৈ বাকী আপোনালোকে ভাত পানী খালে নহয় হ'ব দিয়ক এতিয়া কমখিনি পুতা আছিলে চোৱাচোন কি দি মেকআপ কৰিম কাটা কাটা এইটো কি দি মেকআপ কৰিম সেইটো কি দি আকৌ থকা মই গোলাপ ফুল কেইজোপা চাই ইমান ধুনীয়া আঁকিছে এইটো হ'ল ইউৰিয়া সাৰ বোলো দিয়া মই ভিডিঅ' কৰিম দিয়া মিক্স কৰি লোৱা নিমখে লাগিছোঁ তেনেকুৱাই গোটা মাৰি গ'ল নখকেইটা দীঘলে যাব ভালে পাছত কাটি ল'বা দুটা যে আহিছে কেলে দুটা যে আহিছে এটা বগা এটা বগাটো ইউৰিয়া এইটো এটা ভিটামিন দি দিছে ओके मैंने कहा दिया ना एगाल दिन दी बाल
হৈ যাব হুম? হৈ যাব বেছি নিদিবা বেয়া হৈ যাব আকৌ ফুলটো মাটি এইকেইটা দিন বেলেগ দিন অলপ ভালকৈ দিব গৈছে বুজিছা কি দোকানী কচ কোনে লাভিয়া লাভিয়া পিঠে দোকানখন মেলি পেলাই মানুহকেইটা নাথাকে আৰু তো গাইজ আমাৰ চাচি পুলিকেইটাত ইউৰিয়া সাৰ দিয়া হৈছে মানে ডাঙৰ হ'ব পৰা নাই মানে মাটিটো টান যে সেইকাৰণে ইউৰিয়া সাৰ অকণমান দি দিছে আৰু লাখে ইমানেই চিঞৰিছে আৰু এইকেইটা দেখা না লিপষ্টিকটো যোৱাই নাই লিপ বামটো একদম গোটেই পিংক কালাৰ হৈ বহুত বেয়া দেখাইছে বাকী এতিয়া মগৰিবৰ টাইমেই হ'ল তো আজি জুই অকণ জ্বলাম বুলি ভাবিছোঁ আৰু কালি জ্বলাব নাপালোঁ সাৰটো দি লৈ তাৰপিছত পানী চানী অকণ দি দিম তাৰপিছত ভাল হ'ব আৰু পুলিবোৰ ডাঙৰ হ'লে ভাল লাগে ন আৰু আমাৰ গোলাপ ফুলখিনি ইমান ডাঙৰ হৈছে এইবাৰ ইমান থুটুকৈ ফুলিছে ইমান ভাল লাগিছে বহুত ভাল লাগে ফুল চুল ফুলিলে হ'ব দিয়ক তো গাই যেতিয়া ফুল পুলিবিলাক কাটি মেলি দিলোঁ তো আজিলৈ ভিডিঅ'টো ইমানেই আশা কৰিছোঁ আপোনালোকে ভাল পালে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ ইমানেই